শেহতীয়াকৈ সমগ্ৰ ৰাজ্যত কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত টিপকাই নদী ফেনে ফুটুকাৰে বাঢ়ি অহা বানপানীৰ ফলত চৰা অঞ্চলৰ ৰাইজৰ নাজল নাথল অৱস্থা। ধুবুৰী জিলাৰ পশ্চিম বিলাচীপাৰাৰ আথানি ৰাজচক্ৰৰ অন্তৰ্গত সাধুভাষা প্ৰথম খণ্ড গাঁৱৰ ২৬ জন আৰু শালমাৰা সপ্তম খণ্ড গাঁৱৰ এজন সৰ্বমুঠ ২৭ জন দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ সা সম্পত্তি যায় টিপকাই নদীৰ বুকুত। ইপিনে আথানি ৰাজচক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে ৰাজচক্ৰ কাৰ্যালয়ৰ লাঠমণ্ডল নজৰুল ইছলামে নদীৰ বুকুত যোৱা পৰিয়ালৰ বিতং তথ্য সংগ্ৰহ কৰে। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম মণ্ডলৰ প্ৰতিবেদন এনিফাৰো 24। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।